Hello friends, ahok আজি আমি এটা সুন্দৰ অনুষ্ঠানলৈ যাওঁ য'ত আমি 375 years এগছি বন্তি জ্বলি আছে আহকচোন আমি ভিডিওটো আৰম্ভ কৰোঁ এণ্ড সকলোৱে জানো যে একচুয়ালি হে বন্তি গজি ক'তনো জ্বলি আছে আপোনালোকে দেখিছে আমি এজন ককাৰ লগত কথা পাতি আছো তেখেতে আমাক এই যে লাগি থকা দেখিছে দুটা সুন্দৰ ফলৰ লিখিয়া দেখিবৰ কাৰণে তাৰ ওপৰত আমাক ডেসক্ৰাইব কৰি আছে একচুয়ালি হয় কি বস্তুটো আহকচোন আমিও জানো তেওঁৰ পৰা শুনো এটো কি হয় একচুয়ালি এণ্ড না ये बेड फूड বুলি কয় নহয় বিছে না এটো বিটেইনো নোৱালে বিটেইনে নি কম্পিউটাৰটো ফান ফাহিকে চলে নাম নাপালে ইয়াত হা অসমৰ ফ্ৰীডম ফাইটাৰ মনিয়াম দেৱান আমাৰ দক্ষিণ পাটৰ অফিচ বাইদেউ আপুনি ক'ব হিন্দীত তেওঁ ধূপৰ মছলা খুন্দি পূজাত দিবৰ কাৰণে ধূপ পূজাত লগাবৰ কাৰণে শিলৰ উৰালটো দিছিলে এইটো মনিয়াম ফ্ৰীডম ফাইটাৰ মনিয়াম দেৱান आसाम का हमारा शिष्य है वो भी देगा स्टोन का उड़ाल अगरबत्ती बनाने के लिए पूजा से देगा और काशी माह तुलसी गुट माह साकी জ্বলায় आकाश बांति এইটো মাজুলী প্ৰথম পকা ঘৰ এইটো ৰাষ্ট্ৰসংঘই সিল কৰি থৈছে এইটো মিউজিয়ামটো কমপ্লিট হ'লে বম্বে ইঞ্জিনিয়াৰ অৰ্ডাৰ দি জোখমাখ কৰি ৰাষ্ট্ৰসংঘৰ ৰিপৰ্টটো দিলেগৈ যে তেখেতসকলে এইটো সুৰক্ষিত কৰিব আৰু এই বাউণ্ডেৰীটো মিউজিয়ামটোৰ লগত মানে এই ঘৰটো সামৰি থৈছে মাজুলী প্ৰথম পকা এতিয়া আমাক তেখেতে যেটো আমাৰ মিউজিয়াম আছে একদম বহুত পুৰণি মিউজিয়াম হয় একচুয়ালি এটাত অনুমতি নিদিয়ে কিন্তু আমি পাৰমিশনটো লৈছো তেখেতৰ পৰা চাবৰ কাৰণে এয়া তেখেতে আমাক খুলি দিছে আমাৰ যেটো একচুয়ালি দক্ষিণপাট সত্ৰৰ বহুত পুৰণি এটা মিউজিয়াম হয় তেখেতে আমাক যথেষ্টখিনি দেখাব বস্তু এতিয়া আমাক এটাকে বস্তু দেখাই যাব আপোনালোকে চাবচোন হসাকৈ বহুত চাবলগীয়া বস্তু আছে ইয়াত অখণ্ড প্ৰদীপ 300 বছৰ নন ষ্টপ জয়ধ্বজ সিংহৰ আজাদিনত জ্বলা 375 নন ষ্টপ জ্বলা হয় পকাই আমাক 375 years কেনেকৈ বন্তি গজি জ্বলি আছে সেই বিষয়ে আমাক ডেসক্ৰাইব কৰি আছে হসাকৈ বৰ ভাবিবলগীয়া কথা আৰু লগতে তেওঁ কেনেকৈ হলিতা চেঞ্জ কৰা হয় সেই বিষয়ে আমাক ডেসক্ৰাইব কৰি আছে আমি তাকে শুনিলো আহকচোন কি কয় কেঁচা ফুটা হেতু চেঞ্জ কৰি থাকে সুতি হল আমি টিয়াই পেলাই জ্বলাই এডাল অটাই পেলাই দিওঁ 300 প্ৰায় 76 বছৰ জ্বলি আছে আগলা 376 আমাক তেনেকৈ একচুয়ালি তেখেতে এটা কৈ সামগ্ৰীসমূহ দেখাইছে এয়া তেখেতে এটা পুৰণি বস্তু দেখাইছে চকচোন ধূপদানি আকৌ বাহাদুৰ বস্তু ধূপদানি ইয়াত ধূপ দিয়ে এইটো গৰু কিমান মাথা মাৰি পেলাই বনাইছে এটা আজি কালি পাইছো মই এটা অধিকাৰ গোট থৈ আহিছো বোলো চকচোন বস্তুটো কম বাহাদুৰ নে বাৰু এই আমি বনোৱা নহয় নে এতিয়া আমিবিলাকে এতিয়া এইবোৰ পাহৰি গৈ পেলাই পিঠাটো কেক বুলিব ল'লো এতিয়া নেৰিবা আদিকুল নেৰিবা জাতিকুল নেৰিবা বোলা বচন এইটো আমাক আগৰটো মেথড থকা হ'লেতো ৱৰ্ল্ডত আমিয়ে ফেমাছ এতিয়া চীন গ'ল হাইষ্ট কাৰিকৰ কিন্তু চীনে আজি 5000 দি যদি পেপাৰ এটা লয় অতি বেছি এমাহ চলিব ডেমেজ আমাৰ এতিয়া চকচোন মই কালি উদ্ধাৰ কৰিছোঁ এইবোৰ আহক এয়া লক্ষ্মীনাৰায়ণ লক্ষ্মীনাৰায়ণ হাতী দাঁত ইয়াত দুটাহে আছে তালৈ 4টা গ'ল 5.5 ফুট এইটো হাতী দাঁত এইটো 6 ফুট মুখ মুখতে এবুকু এইটো মাথাটো এইটো গুৰিটো 6 ফুট সিটো 5.5 ফুট 400 বছৰ ৰূপৰ মিনা কৰা কপাৰ ৰূপৰ মিনা কৰা শৰাই
400 বছৰ নহয় এইটো 27 নাই তামোল খোৱা ৰূপৰ বটা কপাৰ ৰূপৰ মিনা কৰা শৰাই কিছুমান তালে নিলে শিলৰ বাতি শিলৰ থাল চালবোৰ তালে নিলে 400 বছৰ কাঠৰ আঙুলি শৰাই ইয়াত 800খন কাহি আছে ৰাষ্ট্ৰসংঘই সিল কৰি থৈছে ৰাষ্ট্ৰসংঘই কাহ ঢোলে এখনো ওলাব ইমান ডাঙৰ আৰু এইবোৰ আগৰ ভাত খোৱা ষ্টেণ্ড आज बनता है कि डाइनिंग टेबल एबो ইউনেস্কো নাম্বাৰিং পিৰাত বহি খাইছিলে পিৰাত বহি দিনৰ শৰাই এইবোৰ বানবাতি কিছুমান তালে নিলে বানবাতি আহোম ৰজা দিনৰ ঘড়ী পানী ঘড়ী বাতি ঘড়ী জল ঘড়ী ইউনেস্কো নাম্বাৰিং ইয়াত যাৰ পাল পৰা পানীটো দি দিয়ে দিলে এই ফুটাটোৱেদি টপ 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 ছেকেণ্ড তেওঁলোকে জানে কিমান ছেকেণ্ডত ঘণ্টাটো পুৰ হয় সেইকাৰণে দিন ৰাত ৰজা খুনাকে ঘণ্টা মাৰে দিন ৰাত 400 বছৰ মুগাৰ ধুতি মেচিন নাই হাতেৰে বোৱা আমাৰ 7খন আছে এখনৰ মূল্য এক্সপাৰ্ট শিপিনীসকলে 40,000 মূল্য ধৰিছে এখন ধুতিৰ দাম 400 বছৰ আমাৰ 7খন আছে ৰজাৰ গাত লোৱা চালেং কাপোৰ 11 ফুট গুণাবোৰ সোণৰ এইবোৰ সোণৰ গুণা এইখন ৰজাৰ সন্মুখত থাকে টেবুল ক্লথ চাপৰ ৰজাৰ পানী খোৱা ফুলদানিকে থাকে তাৰ ওপৰত দিয়া এখন টেবুল ক্লথ এইবোৰ সোণ ৰূপৰ লোটা আমাৰ তালে মিউজিয়ামলৈ 4টা গ'ল এই 2টা নম্বৰ ৰাষ্ট্ৰসংঘৰ নম্বৰ এইটো ভোগ জৰা আসল যিটো ফুল তেতেলী কটা সেইটো তালে গ'ল এই ৰজাই নিশা জাতীয় বস্তুটো খাইছিলে ভোগ জৰা হোম ৰস এবাৰ আহোম ৰজাৰ দিনত তামোল খোৱা বটা ৰজাই তামোল খোৱা বটা এইটো কিহৰ হয় এইটো সোণৰ হেৰি আছে আচ্ছা হাইচ বানকাঁহী ভাত বানকাঁহী ৰজাৰ সন্মানী ব্যক্তিসকলে ভাত খাইছিলে কাঁহৰ 2খন তালে গ'ল ৱেইটটো দেখো 2 কিলো হ'ব 2 কিলো স্যাৰ 3 কিলো মানে হ'ব 3 কিলো মান হ'ব কিছুমান আমাৰ তালে গ'ল এইবোৰ কলহ এতিয়া ঘৰে ঘৰে পানী আহোম ৰজাৰ দিনত নদী বিল পুখুৰী অসমীয়া তিৰোতাই কঁকালত 2টা মূৰত আনি ঘৰ পৰিচালনা কৰিছিলে এইটো আহোম ৰজাৰ দিনৰ তেজাৰী ইয়াত সোণ ৰূপৰ মুদ্ৰা আছে যথেষ্ট পৰিমাণে আছে চাবিটো সত্ৰাধিকাৰ হাতত এইবোৰ তামৰ তলা আহোম ৰজাৰ দিনত বাহাদুৰি আছে ৱেইটটো দেখো কিবা এটা শৰ্ট হেণ্ড লিখি থৈছে ইংৰাজী ইয়াত কিবা লিখি আছে YA समथिंग क्या लिखा है येल लिखा है ना हाँ येल लिखा है येल ताला আপোনালোকে দেখিলে এতিয়ালৈকে যে আমাক যথেষ্টখিনি বস্তু তেওঁ দেখুৱালে আৰু সঁচাকৈ বহুত আপ্লুত হ'লো আমি দেখিলে আমি কেনেকুৱা ধৰণৰ বস্তু আমি পুৰণি সামগ্ৰী আমি দেখা পাইছোঁ তেখেতৰ লগত আমি এটা সেলফি মাৰিলোঁ ভাল লাগিলে তো আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ চাবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক আৰু কমেন্ট কৰিব হয় 375 ইয়াৰ্স কন্টিনিউয়াসলি বন্তি গজি আমাৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰতে এতিয়াও আমাৰ জ্বলি আছে সো সঁচাকৈ আমি গৌৰৱান্বিত এনেকুৱা ধৰণৰ ঐতিহ্যমণ্ডিত এটা বস্তু আমাৰ অসমতে আছে